হেল্ল' ফ্ৰেণ্ডছ, আজি হৈছে আমাৰ চেলি ঢুকুৱা 12 দিন। সেয়েহে এখন চেলিৰ নামত শৰাই এখন আগবঢ়াই দিছোঁ। এনেকৈ চেলিক ফটোখন আগত দি আমি শৰাই এখন আগবঢ়াই দিছোঁ। যিহেতু চেলি আমাৰ ঘৰৰ এজন সদস্যৰ দৰেই আছিলে, বহুত মৰমীয়াল আছিলে। আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত চেলিক প্ৰতিটো ভিডিঅ'তে আহে থাকে। এনেকৈ বহুত বেয়া লাগিছে আজি। আৰু এনেকৈ মাংসৰেদি অলপ তাক ভাত দিবৰ কাৰণে খিচাৰি বনাইছোঁ। চিকেন দি কেনে খিচাৰি বহুত ভাল পাইছিলে। এনেকৈ বনাই দি আছোঁ, যিহেতু এসাঁজ ভাত আগবঢ়াই দিম। আৰু এনেকৈ শৰাইখনো এতিয়া ভাঙি দিওঁ, চেলি যাতে আত্মাটো শান্তি পায়। বহুত মৰমীয়াল আছিলে আমাৰ চেলি, আজি বহুতেই বেয়া লাগিছে। সেইকাৰণে আজি চেলিৰ আমি 12 দিনীয়া অলপ আমি কৰ্মটো পালন কৰিলোঁ। এনেকৈ ভগৱানৰ আগত অকণমান আগবঢ়াই দিলোঁ। এতিয়া মিষ্টাৰেও চেলিক আগবঢ়াই দিবৰ কাৰণে লৈ গ'ল। এনেকৈ তেওঁ গা পা ধুই আহি চেলিৰ কাৰণে এনেকৈ লৈ গৈছে। ইয়াতে চাকি ধূপ জ্বলাই প্ৰসাদ অলপ আৰু অকণমান, যিহেতু পেডিগ্ৰী খাই খুব ভাল পাইছিলে, পেডিগ্ৰী অলপ দিলোঁ। পেডিগ্ৰী আৰু কিবা হয় খাবাহে। আৰু এয়া মাংসই দি বনোৱা খিচাৰি দি দিলোঁ, যিহেতু চেলি খুবেই ভাল পাইছিলে খাই। এনেকৈ ভাত এসাঁজ এনেকৈ খাবলৈ আগবঢ়াই দিছোঁ আমি। এনেকৈ পানীও দিলোঁ। এনেকৈ মিষ্টাৰে সেৱা এটা লৈ চেলি যাতে খায়, এনেকৈ আগবঢ়াই দিলে। আজি চেলিৰ কৰ্মটো আমি এনেকৈয়ে পালন কৰিলোঁ। আৰু চেলিৰ লগ দুজনমানকো মাতিলোঁ। এনেকৈ আহিলে আৰু এজনে খালে, বাকীকেইজনক দি আহিলোঁ, বাকীকেইজনে নাহিলে। এনেকৈয়ে আমি চেলি কৰ্মটো আজি শেষ কৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।